58 সংখ্যক ফকিৰাগ্ৰাম আঞ্চলিক ৰঙালী বিহু সফল সামৰণি। শুক্ৰবাৰ আৰু শনিবাৰে দুদিনীয়াকৈ আয়োজন কৰা হৈছিল ফকিৰাগ্ৰাম আঞ্চলিক ৰঙালী বিহু। 58 সংখ্যক ফকিৰাগ্ৰাম আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত আয়োজিত বিহু অনুষ্ঠানৰ সাংস্কৃতিক সন্ধিয়াত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি কৰে বাওখুংগ্ৰী সমষ্টিৰ প্ৰাৰ্থী ৰূপম চন্দ্ৰ ৰায়। ৰূপম চন্দ্ৰ ৰায়ৰ লগত উপস্থিত থাকে ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টি পাৰিষদ এছামুল হক, পৰ্বতজোৰা বিধানসভা সমষ্টি BPF দলৰ প্ৰাৰ্থী ডক্টৰ ৰেছল কৰিম আৰু বিশিষ্ট ব্যক্তিসকল। অন্য বছৰৰ দৰে এইবাৰো ফকিৰাগ্ৰাম আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিয়ে ফকিৰাগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে বিহু অনুষ্ঠিত কৰে। প্ৰথম দিনা ৰাতিপুৱা বিহু মইনা আৰু বিহু কৰি প্ৰতিযোগিতা অনুষ্ঠিত হয়। দ্বিতীয় দিনা অৰ্থাৎ কালি নিশা সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে জনপ্ৰিয় কণ্ঠশিল্পী দেৱজিৎ বৰাই সংগীত পৰিৱেশন কৰে। কোকৰাঝাৰৰ পৰা কিশোৰ মিশ্ৰৰ ৰিপৰ্ট, বিগ নিউজ। সঁচাকে আজি এটা গৌৰৱৰ দিন, কিয়নো ইমান দিনে মই ইয়াত বিহু কমিটিৰ এজন বা ফকিৰাগ্ৰামৰ এজন এই বিহুৰ লগত জড়িত হৈ এটা সদস্য হিচাপে আছিলো, আজিও আছো। কিন্তু আজি অলপ কমিটিয়ে মোক বেলেগকে পৰিচয় দিছে ফকিৰাগ্ৰামৰ পাৰিষদ হিচাপে। সেইকাৰণে যিহেতু আমি এই বিহুখন আগৰে পৰাই আমি নিজে কমিটিত থাকি বিহুখন কৰি আজি আহি 58তম বাৰ্ষিক হিচাপে আমি উদযাপন কৰিবলৈ লৈছো। তো এই ৰঙালী বিহুত আমাৰ এটা আৱেগ জড়িত হৈ আছে। এই আৱেগৰ লগত আমি আজি একগোট হৈ মই আজি ইয়াৰে পাৰিষদ হিচাপে আমাৰ কমিটিৰ যিমান আমাৰ চিনিয়ৰ শিক্ষাগুৰুসকল আছে, দাদা ভাইসকল আছে, বন্ধুবিলাক আছে, ভণ্টিবিলাক আছে, এই অঞ্চলৰ যিমান আমাৰ অঞ্চলবাসী মানে বিহুপ্ৰেমী ৰাইজ আছে, এক লগত বহি আমি ফকিৰাগ্ৰাম আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিয়ে আয়োজন কৰা এই বিহুতলীৰ পৰাই আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়ালৈ মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। জুবিনবিহীন প্ৰথম বিহু, যদিও মনত আৱেগ আছে, তেখেত আমাৰ মাজত চিৰদিন জীয়াই থাকিব। ৰাইজে বাপতিসাহোন ৰঙালী বিহুটিক খুব উলহ মালহেৰে পালন কৰিবলৈ লৈছে। ফকিৰাগ্ৰামবাসী ৰাইজে ইয়াতে আহি ভাল লাগিছে। সকলো জাতি জনগোষ্ঠীৰ মানুহে একগোট হৈ বাপতিসাহোন ৰঙালী বিহুটো উদযাপন কৰিছে আৰু মোক ইয়াত আজি আমন্ত্ৰণ জনাইছে। আৰু ময়ো এই অঞ্চলৰ এজন ল'ৰা হিচাপে তেওঁলোকৰ ওচৰত আহিছো বিহুখনক উপভোগ কৰিবলৈ, বিহুখনত সহযোগিতা কৰিবলৈ। আমি ভাবো এই বিহুৰ জৰিয়তে আমি সমন্বয়ৰ বাৰ্তা কঢ়িয়াই লৈ যাম। আগন্তুক দিনত মিলা প্ৰীতিৰে ফকিৰাগ্ৰাম অঞ্চলটো আমি উন্নয়ন কৰিব পাৰিম। এই অঞ্চলৰ সন্মানীয় পাৰিষদ মোৰ জ্যেষ্ঠ ভাতৃ এজামুল হক ডাঙৰীয়াই যথেষ্ট এই অঞ্চলৰ উন্নয়নৰ কাৰণে তেখেতে কাম কৰি আছে। আমি একেলগে লগে ভাগে সমাজখনক আগবঢ়াই লৈ যাম। যুৱ প্ৰজন্মই আপোনালোকে দেখিছে এই অঞ্চলৰ ল'ৰা ছোৱালীখিনি যথেষ্ট শিক্ষাৰ প্ৰতি আগ্ৰহী, সাংস্কৃতিৰ প্ৰতি আগ্ৰহী। গতিকে সাংস্কৃতিক দিশটোৰ লগতে শৈক্ষিকভাৱে তেওঁলোকক কেনেকৈ আগবঢ়াই লৈ যাব পাৰো, এই ক্ষেত্ৰত আমি বিহুৰ মজিয়াৰ জৰিয়তে আমি কথা পাতিছো আৰু তেওঁলোক